সমষ্টিৰ আটাইখিনি আঞ্চলিক সমিতিৰ সভাপতি সম্পাদক আৰু আমাৰ সমষ্টি কমিটিৰ বিষয়ববীয়াসকলৰ এখন বিশেষ সভা আছিলে। এই সভাত আমাৰ চিপাঝাৰ বিধানসভা সমষ্টিৰ আটাইখিনি আঞ্চলিক সমিতিৰ সভাপতি সম্পাদক আৰু আমাৰ যিখিনি সমষ্টি কমিটিৰ মূল বিষয়ববীয়া এই আটাইখিনি উপস্থিত আছে। আৰু আমাৰ কেন্দ্ৰীয় সমিতিৰ জ্যেষ্ঠ উপসভাপতি তথা প্ৰাক্তন মন্ত্ৰী ডক্টৰ জয়নাথ শৰ্মা ডাঙৰীয়া, আমাৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক স্বৰাজ ডেকা প্ৰমুখ্যে আমাৰ জিলাৰ আটাইখিনি বিষয়ববীয়া প্ৰায়খিনি বিষয়ববীয়া আমি উপস্থিত আছোঁ। আৰু আমাৰ পঞ্চায়তৰ যিখিনি নৱনিৰ্বাচিত সদস্য, আমাৰ জিলা পৰিষদৰ সদস্য চণ্ডীচৰণ চৌধুৰী ডাঙৰীয়াকে ভিতৰ কৰি পঞ্চায়তৰ প্ৰতিনিধিসকলো উপস্থিত আছিল। মূলগতভাৱে আজি আমি চিপাঝাৰ বিধানসভা সমষ্টিৰ সাংগঠনিক দিশটোৰ ওপৰত আলোচনা কৰিছোঁ। ইতিমধ্যে আমাৰ পঞ্চায়ত নিৰ্বাচনৰ পিছত পঞ্চায়তৰ সীমাবিলাক যিহেতুকে পুনৰ নিৰ্ধাৰণ হৈছিল বা সমষ্টিটোৰ এটা ডিলিমিটেশ্যন ইতিমধ্যে হৈ গৈছে। সেয়ে যিখিনি আঞ্চলিক সমিতি পুনৰ গঠনৰ অলপ প্ৰয়োজন আছিল, আমাৰ আঞ্চলিক সমিতিবিলাক আগৰ পৰাই আছিলে, কিন্তু পুনৰ গঠনৰ কিছু প্ৰয়োজন আছিল। এই পুনৰ গঠনৰ প্ৰয়োজনীয়তা অনুভৱ কৰা আটাইখিনি আঞ্চলিক সমিতি ইতিমধ্যে আমাৰ পুনৰ গঠন হৈ গৈছে। আৰু সমসাময়িকভাৱে আমাৰ প্ৰায় 284টা ভোটগ্ৰহণ কেন্দ্ৰ বোৰ্ড কমিটি আছে। এই আটাইখিনি বোৰ্ড কমিটিও আমাৰ ইতিমধ্যে গঠনৰ প্ৰক্ৰিয়াটো প্ৰায় সম্পন্ন হৈছে। আমাৰ পঞ্চায়ত হিচাপে আচলতে আমাৰ 26খন পঞ্চায়ত আৰু টাউন কমিটিখন এতিয়া 27খন। কিন্তু আমাৰ যিহেতুকে চিপাঝাৰ টাউনখনৰ লগত আমাৰ মাৰৈ আঞ্চলিক আৰু ঘৰাবান্ধা আঞ্চলিক আগৰ পূৰ্বৰ পঞ্চায়ত এই দুখনো জড়িত হৈ আছে। গতিকে আমাৰ মুঠতে এতিয়া আমি 29খন সাংগঠনিক দিশটো চাই আমি 29খন আঞ্চলিক হিচাপেই গঠন কৰিছোঁ। আৰু আজি আটাইখিনি উপস্থিত আছে, 100% উপস্থিত আছে। এইটো কেন্দ্ৰীয় নেতৃত্ব এইটো কোৱা নাই। আমাৰ দলৰ এলায়েন্স চলি আছে ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় নেতৃত্ব আৰু অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় নেতৃত্বৰ মাজত। আমাৰ সভাপতি অতুল বৰা ডাঙৰীয়া, আমাৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া আৰু অসমৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি সন্মানীয় দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ সাংসদ, তেওঁলোকৰ মাজতহে এই কথাটো হ'ব। বা দিল্লীত যিহেতুকে আমাৰ এইটো ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় দল, আমাৰ ৰাজ্যিক সমিতিৰ সৈতে তেওঁলোকৰহে আলোচনা হ'ব আৰু তেওঁলোকে সিদ্ধান্ত ল'ব যে কোন সমষ্টি এজিপিক দিব, কোন সমষ্টি ভাৰতীয় জনতা পাৰ্টীক দিব। এতিয়া আমাৰ দুয়োটা দলৰ নেতৃত্বই, শীৰ্ষ নেতৃত্বই আমাক দলৰ হৈ কাম কৰিব দিছে। তেওঁলোকে কৈছে যে আপোনালোকে চিপাঝাৰ বা দৰঙৰ আটাইকেইটা সমষ্টিত শক্তিশালীভাৱে কাম কৰক। আৰু চিপাঝাৰ সমষ্টিটোত আমাক সুকীয়াকৈ অলপমান নিৰ্দেশ দিছে যে আপোনালোকে তাত শক্তিশালীভাৱে সংগঠনৰ কাম কৰক। সেই অনুসৰি আমাৰ একেবাৰে তৃণমূল পৰ্যায়ৰ পৰা আমাৰ সমষ্টিলৈকে গোটেইখিনিতে সক্ৰিয়ভাৱে কাম কৰিছে। আমাৰ মহিলা পৰিষদত মহিলাসকল আগবাঢ়ি আহিছে, যুৱ শক্তিটো যুৱ সংগঠনৰ কাৰণে আগবাঢ়ি আহিছে, কৃষক পৰিষদ আছে, আমাৰ কৃষকসকলে কৃষকৰ সংগঠনটোত আগবাঢ়ি আহিছে। আমাৰ যিখিনি ভাতৃ ভগ্নী সংগঠন আছে এই আটাইখিনিয়ে আজিৰ দিনটোত খুব সক্ৰিয়ভাৱে কাম কাজ কৰি আছে। সমষ্টিটো আমাক আগতে দুবাৰকৈ এৰি দিছে। আমি দলগাঁও নালাগে বুলি কোৱা নাই, কিন্তু চিপাঝাৰ সমষ্টিটো আমাক অগ্ৰাধিকাৰ ভিত্তিত লাগে বুলি আমি কৈছোঁ। কিয় ইয়াত আমাৰ জাতীয়তাবাদী ধাৰাটো শক্তিশালী। ইয়াত যিহেতুকে আপোনালোকে সকলোৱে জানে, গোটেই অসমৰ ৰাইজেই জানে যে ইয়াত আমি 20 বছৰ ধৰি এই সমষ্টিটো প্ৰতিনিধিত্ব কৰিছিলোঁ আমাৰ দলে। ডক্টৰ জয়নাথ শৰ্মা ডাঙৰীয়াই তেখেতে তাত দীঘলীয়া সময় প্ৰতিনিধিত্ব কৰিছে। আৰু ইয়াৰ গোটেইকেইখিনি পঞ্চায়তত বা গাঁৱত, প্ৰতিখন গাঁৱতেই অসম গণ পৰিষদ দলৰ যিটো ভেটি, এই ভেটিটো মজবুত হৈ আছে। সেইকাৰণে আমি এই সমষ্টিটোত আৰু আমি সংগঠনৰ কামত যিহেতু এতিয়া তীব্ৰ গতিত কাম কৰিছোঁ, এই সমষ্টিটো আমাক লাগে বুলি আমি দাবী কৰিছোঁ। আৰু আমাৰ দলে এটা সিদ্ধান্ত লৈছে, দলে এটা আমাৰ নিৰ্দেশনা দিছে বা আমি সকলো জিলা সমিতি, অসমৰ প্ৰায়বিলাক জিলা কমিটিয়ে আমি এটা আমাৰ দলৰ নেতৃত্বক অনুৰোধ কৰিছোঁ যে যিবিলাক জিলাত আমাৰ অসম গণ পৰিষদ দলৰ বিধায়ক নাই, সেই জিলাবিলাকত আমাক এজন বিধায়ক নিৰ্বাচিত কৰিবৰ কাৰণে আমাক শক্তি দিব লাগে। নাই চাওক, এলায়েন্সৰ অৰ্থটো কি? মিত্ৰতাৰ অৰ্থটোৱে হৈছে যে ক'ৰবাত তেওঁলোকেও বিজেপি এৰি দিব লাগিব এজিপিক, আকৌ এজিপিয়েও ক'ৰবাত বিজেপিক এৰি দিব লাগিব। যোৱাবাৰ দিছে, যোৱাবাৰটো বহুত ভাল চিট এজিপিৰ দিছে। ওচৰত আমাৰ কমলপুৰ সমষ্টিত যোৱাবাৰ আমাৰ বিধায়ক হৈ আছিলে সত্যপত কলিতা ডাঙৰীয়া। বিশ্বনাথ চাৰিআলিত আমাৰ প্ৰবীণ হাজৰিকা ডাঙৰীয়া বিধায়ক হৈ আছিল, আমিতো এৰি দিছোঁ। গতিকে তেওঁলোকৰ ক'ৰবাত বিজেপি বিধায়ক হৈ থকা জেগাত আকৌ এজিপিক এৰি দিছে। এইটোতো মিত্ৰতা ধৰ্ম। গতিকে আমি আশা কৰিছোঁ আমাক এই সমষ্টি এবাৰ এৰি দিব বুলি।